মই মুখ্যমন্ত্রী মহোদয়ক আহ্বান জানাইছো যদি বিভাগীয় কর্তৃপক্ষৰ ধনৰ লেনদেনে নাথাকে তে সরকারি ভূমিত আমি খিলঞ্জয় কৰিব নোৱাৰো তেওঁলোকে মিয়া মুছলমানে এই খেতি কৰা হাঁহ পায় কত অধিকার পাইছে ভূমিত তেওঁলোকে সরকারি ভূমিত মাকৈ খেতি কৰাৰ কাৰণে অধিকাৰ ক'ত পাইছে প্ৰশাসন ক'ত আছে আজি যে মহ কাটিলে আজি যে খিলঞ্জয়ৰ কৰিছে চকু মুজা খুলি ভাও দুই ক'ত বহি আছে কিয় আজি উচ্ছেদ কৰি দিব পৰা নাই চাওঁ তেখেতৰ ক্ষমতা চাওঁ হাজৰ SDC ৰাজা চক্ৰৱৰ্তীয়ে চাওঁ প্ৰমাণ চাওঁ তেখেতে কালি তেখেতে উচ্ছেদ কৰি দিয়ক চাওঁ যদি তেখেতসকলে নিশ্চয় ইয়াত কিবা গোপন ৰহস্য আছে গোপন ৰহস্য থকাৰ কাৰণে আজি এই ভূমি উচ্ছেদ কৰিব পৰা নাই আৰু খিলঞ্জয়ৰ মুখ কাটিবলৈ তেওঁলোকে মানে কি সাহস কৰিছে আৰু চৰকাৰী ভূমি দখল কৰিবলৈ সাহস কৰিছে তেওঁলোকৰ এই নিউজ চেনেলৰ জৰিয়তে আপোনালোকক মই মাননীয় মুখ্যমন্ত্ৰীক পুনৰবাৰ আহ্বান কৰিছো অনুৰোধ কৰিছো তেখেতে খিলঞ্জয়ক ৰক্ষণাবেক্ষণ দিয়ক তেখেতে খিলঞ্জয়ৰ যি বিষ্ণুৰাম মেধিয়ে খিলঞ্জয়ৰ গৰু ম'হ ৰখাৰ কাৰণে যি ভূমি ৰাখি থৈ গৈছিল সেই ভূমি এতিয়া এই মুহূৰ্ততে সংৰক্ষণ দিয়ক অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি স্বনামধন্য মুখ্যমন্ত্ৰী আপোনাক হাতজোৰ কৰি প্ৰণাম জনাইছো আপুনি অতি শীঘ্ৰে উচ্ছেদ কৰক ইয়াত কোনো অখিল গগৈ কোনো কংগ্ৰেছ কোনো কাৰো কথা শুনিব নালাগে কাৰণ কি আমাৰ ভূমি আমাৰ ভূমিত বেলেগৰ অধিকাৰ কতো থাকিব নোৱাৰে হাজৰ ভূমিত হাজৰ গৰু গোপালকসকল মহপালকসকল হাজৰ ভূমিত থাকিব ইয়াত আহি পেলাই মাকৈ খেতি কৰিছে অতি শীঘ্ৰে মাকৈ খেতি ভাঙি দিয়ক ভাঙি চুৰমাৰ কৰি দিয়ক আচলতে হাজৰ SDC অফিচৰ SDCয়ে মানে বৰ্তমান ৰাজা চক্ৰৱৰ্তী যিজন তেখেতৰ হেমাহি বুলি আমি ভাবিছোঁ কাৰণ আজি এটা সাধাৰণ নটিচ জাৰি কৰিয়ে কিছুমানক মানে উচ্ছেদৰ নটিচ জাৰি কৰি যিয়া সৰু চাইলা কিছুমান মানে ঘৰ দুৱাৰ আছিল ভাঙি লৈ গৈছে যাই সৰু সৰু চাইলা জেগাই জেগাই দি আকৌ মাটি খেতি মাকৈ খেতি হাজাৰ হাজাৰ বিঘা মাকৈ খেতি আজি কৰিব লৈছে গতিকে ইয়াত উচ্ছেদ একো হোৱা নাই একেবাৰে টাঙানমাৰীৰ পৰাই গাঁওবুঢ়া পামৰ পৰাই পণ্ডিতৰ পামৰ পৰা শনিবৰীয়া বজাৰ সোমবৰীয়া বজাৰ চিলমাৰী আদি কৰি গতিকে খালেকমাৰা ঘাটলৈকে এই যিবিলাক অঞ্চল আমাৰ অসমীয়াৰ যি মহাপৰ্যন্ত কাটি খিলঞ্জয়ৰ মহাপৰ্যন্ত কাটি আজি মিয়া মুছলমানে মহাপৰ্যন্ত কাটি মানে অত্যাচাৰ কৰি আছে খিলঞ্জয়ক অত্যাচাৰ কৰি আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছো অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি ডাঙৰীয়াই যি সংৰক্ষণ কৰি থৈ গৈছিলে এই আমাৰ হাজাৰ হাজাৰ বিঘা ভূমি এই ভূমিত আজি অবৈধভাৱে মিয়া মুছলমানে আহি দখল কৰি হাজাৰ হাজাৰ বিঘা মাটিত মাকৈ খেতি কৰিছে আৰু আমাৰ খিলঞ্জয়ৰ মহ কাটিছে গতিকে আমি অতি শীঘ্ৰেই এই যিবিলাক দালাল আহি মাকৈ খেতি কৰিছে দালাল আহি আকৌ দখল কৰিছে সেই দালালবিলাকে যেতিয়া এই মাটিত আকৌ ঘৰ বান্ধিছে মহ কাটিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই সুযোগতে আমি আহ্বান জনাইছো দুই এদিনতে তেখেতে যাতে মিয়া বাংলাদেশীৰ ভোটক খাতিৰ নকৰে যেহেতু আমি অসমীয়াই তেখেতক মুখ্যমন্ত্ৰী পদৰ কাৰণে আকৌ লাগিছো আমি আকৌ লাগিম তেখেতক মুখ্যমন্ত্ৰী বনাম গতিকে আমি আমাৰ অঞ্চলৰ পৰাই খিলঞ্জয় যি 23,700 বিঘা মাটি আছে ভূমি আছে সম্পূৰ্ণৰূপে তাক উচ্ছেদ কৰি দিব লাগে মাকৈ খেতি ভাঙি দিব লাগে কাৰণ তাত আমি সাধাৰণ নটিচ দি SDC বাইদেৱে যি সামৰণি মাৰি থৈ দিছে আৰু তাত মাকৈ কৰাৰ সুবিধা কণ দিছে গতিকে আমি তাত পুৰা নজৰ হৈছে গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক হাতজোৰ কৰি বিনম্ৰ অনুৰোধ কৰিছো আপুনি খিলঞ্জয়ক ৰক্ষা কৰক মাকৈ এইবিলাক আমাৰ খেতি উচ্ছেদ কৰি দিয়ক কাৰণ এইটো আমাৰ চৰকাৰী ভূমি টাঙানমাৰীৰ গাঁওবুঢ়াই বাপেকৰ চিটটোত বহাৰ পিছৰ পৰাই এতিয়া কিছু আধাখিনি মাটি এৰি কেনে তেওঁ সীমা দেখুৱাই দিছে আৰু তাৰ পৰাই নটিচ জাৰি কৰিছিলে গতিকে আমি ডিচিক লগত লৈ সম্পূৰ্ণভাৱে তদন্ত কৰি চৰকাৰী ভূমি যিমানলৈকে আছে এই 2 দিনতে যে উচ্ছেদ কৰি তাত যাতে এজনো মিয়া মুছলমান তাত যাতে বহিব নোৱাৰে এজনো মিয়া মুছলমানে খেতি অন্যায় কৰিব নোৱাৰে খিলঞ্জয়ৰ ওপৰত যি অত্যাচাৰ হৈছে অত্যাচাৰ কৰিব নোৱাৰে তাৰ উচিত হেৰি কৰি দিয়ক আমাক মানে ভাঙি চিঙি গৰু ম'হ ৰখাৰ এটা চেষ্টা কৰি আমাক দিয়ক কৰি দিয়ক আমি তাৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো যদি বিভাগীয় কৰ্তৃপক্ষৰ ধনৰ লেনদেনে নাথাকে তে চৰকাৰী ভূমিত আমি খিলঞ্জয় কৰিব নোৱাৰো তেওঁলোকে মিয়া মুছলমানে এই খেতি কৰা হাঁহ পায় কত অধিকাৰ পাইছে ভূমিত তেওঁলোকে চৰকাৰী ভূমিত মাকৈ খেতি কৰাৰ কাৰণে অধিকাৰ ক'ত পাইছে SDC দেখা নাই নেকি কিয় দেখা নাই প্ৰশাসনে কিয় দেখা নাই প্ৰশাসন ক'ত আছে আজি যে মহ কাটিলে আজি যে খিলঞ্জয়ৰ কৰিছে চকু মুজা খুলি ভাও দুই ক'ত বহি আছে
কিয় আজি উচ্ছেদ কৰি দিব পৰা নাই? চাওঁ তেখেতৰ ক্ষমতা চাওঁ, হাজৰ SDC ৰাজা চক্ৰৱৰ্তীয়ে চাওঁ, প্ৰমাণ চাওঁ, তেখেতে কালি তেখেতে উচ্ছেদ কৰি দিয়ক চাওঁ। যদি তেখেতসকলে নিশ্চয় ইয়াত কিবা গোপন ৰহস্য আছে, গোপন ৰহস্য থকাৰ কাৰণে আজি এই ভূমি উচ্ছেদ কৰিব পৰা নাই আৰু খিলঞ্জীয়াৰ মুখ কাটিবলৈ তেওঁলোকে মানে কি সাহস কৰিছে আৰু চৰকাৰী ভূমি দখল কৰিবলৈ সাহস কৰিছে। তেওঁলোকৰ এই নিউজ চেনেলৰ জৰিয়তে আপোনালোকক মই মাননীয় মুখ্যমন্ত্ৰীক পুনৰবাৰ আহ্বান কৰিছোঁ, অনুৰোধ কৰিছোঁ, তেখেতে খিলঞ্জীয়াক ৰক্ষণাবেক্ষণ দিয়ক। তেখেতে খিলঞ্জীয়াৰ যি বিষ্ণুৰাম মেধিয়ে খিলঞ্জীয়াৰ গৰু মাৰ ৰখাৰ কাৰণে যি ভূমি ৰাখি থৈ গৈছিল, সেই ভূমি এতিয়া এই মুহূৰ্ততে সংৰক্ষণ দিয়ক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি স্বনামধন্য মুখ্যমন্ত্ৰী, আপোনাক হাতযোৰ কৰি প্ৰণাম জনাইছোঁ, আপুনি অতি শীঘ্ৰে উচ্ছেদ কৰক। ইয়াত কোনো অখিল গগৈ, কোনো কংগ্ৰেছ, কোনো কাৰো কথা শুনিব নালাগে। কাৰণ কি আমাৰ ভূমি আমাৰ ভূমিত বেলেগৰ অধিকাৰ ক'তো থাকিব নোৱাৰে। হাজৰ ভূমিত হাজৰ গোপালকসকল, মহপালকসকল হাজৰ ভূমিত থাকিব। ইয়াত আহি পেলাই মাকৈ খেতি কৰিছে, অতি শীঘ্ৰে মাকৈ খেতি ভাঙি দিয়ক, ভাঙি চুৰমাৰ কৰি দিয়ক। ইহঁতক চৰ চাপৰিত যিখনে ঘৰ বান্ধিছে চব সন্দেহজনক। কিয় সন্দেহজনক? তেওঁলোকৰ নিজৰ ভূমি আছে, যদি তেওঁলোকৰ ভূমি নাই তেওঁলোকে 10টা কৰি বিয়া কৰে, 40 জন্ম দিকে ৰাখে চৰত। তেওঁলোকে সত্ৰৰ ভূমি দখল কৰিব কাৰণে, তেওঁলোকে চৰৰ ভূমি দখল কৰিব কাৰণে, তেওঁলোকে বেলেগৰ মাটি দখল কৰিব কাৰণে 40 জন্ম দি ৰাখে নেকি? মই কিছু তেওঁলোকক উচ্ছেদ কৰি দিয়ক। মাটি যদি নাই 10টা তিৰি বিয়া কৰে, 40 জন্ম দি পেলাই চৰৰ মাটিত ৰাখিব লাগে, গৰু চুৰ কৰিবৰ কাৰণে, মূল কাটিবৰ কাৰণে, খেতি কাটিবৰ কাৰণে। কি কৰিব ৰাখিব লাগে? ডকাইতি কৰিবা, চুৰ কৰিবা, ড্ৰাগছৰ বেপাৰ কৰিবা, মদৰ এইবিলাক কৰিবৰ কাৰণে লাগে নেকি? মই কৈছোঁ চৰকাৰী ভূমিৰ পৰা সম্পূৰ্ণ উচ্ছেদ কৰি পেলাই মাকৈ খেতি 2 দিনতে ভাঙি চুৰমাৰ কৰি দিব লাগে।